নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক গ্ৰীণ ট্ৰেডাৰ্ছ কনচালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ। আজি আমি মাৰ্কেট এনালাইচিছ কৰিম নিফটি 50 আৰু নিফটি বেংকত মঙলবাৰৰ কাৰণে। চ' কাইলৈ নিফটি বেংক আৰু নিফটি ফিন নিফটি দুটা ইণ্ডেক্সৰ একচুৱেলি এক্সপাইৰী হ'ব, বিকজ পৰহিলে একচুৱেলি মাৰ্কেটটো বন্ধ থাকিব। ঠিক আছে, চ' আজি আমি প্ৰথমতে চাওঁ যে আজি মাৰ্কেটটোৱে কেনেকৈ মোমেণ্টাম কৰিলে, তাৰপিছত আমি নিফটি বেংকটো চাই লওঁ, তাৰপিছত আমি নিফটি 50টো ডিছকাছ কৰিম। নিফটি বেংকত যদি আমি চাওঁ, আজি বহুত ভলেটিলিটি আছিলে একচুৱেলি, আৰু ভলেটিলিটিৰ মেইন কেণ্ডেলডাল আপোনালোকে ইয়াতে যদি আপোনালোকে ট্ৰেডো কৰিছে আপোনালোকে গম পাব যে এইডাল কেণ্ডেল এডাল বহুত ভলেটাইল কেণ্ডেল আছিলে, য'ত মাৰ্কেটে একচুৱেলি যোনবিলাক কল বায়াৰ্ছ আছিলে বা পুট চেলাৰ্ছ আছিলে সিহঁতৰ SLটো ইয়াতে ট্ৰিগাৰ কৰাইছে, আৰু তাৰপিছত ইয়াতে আপোনালোকে দেখিছে জাষ্ট 5 মিনিটৰ কাৰণে ইয়াতে তলত আহি পেলাই মাৰ্কেটটো ওপৰত গৈ তাৰপিছত ওপৰ চাইডে মাৰ্কেটে ক্লজিং দিছে। ঠিক আছে, চ' এতিয়া এটা বস্তু আমি চাব লাগিব যে ওৱান ডে টাইম ফ্ৰেমত যদি আমি চাওঁ, তেতিয়াহ'লে এটা জেগাতে আপোনালোকে চাওক যে এনেকুৱা টাইপৰ মাৰ্কেট য'ত মাৰ্কেটটো মুভে কৰা নাই, তাৰমানে বহুত ডাঙৰ একো মোমেণ্টাম কৰা নাই, সৰু সৰু মোমেণ্টামে যোনটো মানে দি আছে মাৰ্কেটে, সেইটোৱে আমি দেখা পাই আছোঁ বহুত দিনৰ পৰা। মানে যোনটো মই কি কৈ আছোঁ যে এনেকুৱা টাইপৰ ৰেলী যোনটো আমি দেখা পাইছিলোঁ বা ইয়াৰ পৰা যদি তলত আহিব লাগিছিল, সেইটো বস্তু হোৱা নাই। মাৰ্কেটে এটা সপ্তাহ বা দুটা সপ্তাহ এতিয়ালৈকে কি কৰিছে, এইটো ৰেঞ্জতে আছে, আৰু এইটো ৰেঞ্জত যেতিয়া মাৰ্কেটে আছে, দুইফালে কোনোবাই যদি চেল কৰিছে, আপোনালোকে ভাবক যে সিহঁতৰ কাৰণে বহুত ইজি হৈ গৈছে লাষ্ট 2 উইকছত ইয়াতে প্ৰফিট বনাবলৈ। ঠিক আছে, বাট ডাইৰেকশ্যনেল ট্ৰেডাৰ্ছৰ কাৰণে ইয়াতে অলপ অবভিয়াছলি প্ৰব্লেম হৈছে, বিকজ ডাইৰেকশ্যনেলি একো মাৰ্কেটটো মুভ কৰা নাই, এটা ডাইৰেকশ্যনতে মুভ কৰিব পৰা নাই। ঠিক আছে, ডাইৰেকশ্যন যদি গৈছে, এতিয়া আপোনালোকে চাওক যে এটা ৰেঞ্জ ইয়াতে মাৰ্কেটে বনাইছিলে, এইটো ৰেঞ্জ আমি ডিছকাশ্যন অলৰেডি কৰিছিলোঁ যে 3 দিন ইয়াতে থাকি পেলাই মাৰ্কেটটো এইটো ব্ৰেক কৰিছে, বাট ফ'ল' আপ ডাঙৰ নাহিলে। এইটোত যদি ফ'ল' আপ আহিছে, তাৰপিছত লগালগ ইয়াতে মাৰ্কেটে ৰিভাৰ্চ কৰি দিছে। ঠিক আছে, চ' এতিয়া আমি কাইলৈ কাৰণে কেনেকৈ প্লেন কৰিম, বা মানে এইটো পইণ্টৰ পৰা আমি কেনেকৈ প্লেন কৰিম, ইয়াতে চাওক চিম্পল এটা পেটাৰ্ণ ইয়াতে মই যদি আপোনালোকক দেখাওঁ, আপোনালোকে গম পাব এইটো কি পেটাৰ্ণ বুলি কয়। এইটো আপোনালোকে গম পাব, এইটো বহুত কমন পেটাৰ্ণ হয়, এইটোক আমি হেড এণ্ড শ্বল্ডাৰ পেটাৰ্ণ বুলি কওঁ। তো হেড এণ্ড শ্বল্ডাৰ পেটাৰ্ণটো একচুৱেলি মাৰ্কেটত এতিয়া মানে নিফটি বেংকত ইয়াতে ফৰ্ম হৈ আছে। ঠিক আছে, তো এইটো পেটাৰ্ণত সদায় কি হয় যে ইয়াৰ যোনটো হাই থাকে, মানে যোনটো হাই এটা যেনেকৈ আমি দেখিছোঁ ৰেজিষ্টেঞ্চ এটা অলৰেডি আছে ইয়াতে 52,737, এইটো লেভেলৰ ওপৰত যদি ব্ৰেকআউট দিয়ে, তেতিয়াহ'লে আমি ইয়াতে ভাল মোমেণ্টাম পোৱাৰ এক্সপেক্টেশ্যন থাকে। ঠিক আছে, চ' এইটোতে আমি চাব লাগিব যে কাইলৈৰ দিনটোত আমি এটা ট্ৰেণ্ডিং মুভ এক্সপেক্টেশ্যন ৰাখিব পাৰোঁ, বিকজ কাইলৈ যিহেতু ইয়াতে এক্সপাইৰী হ'ব নিফটি বেংকৰ, আৰু লগতে আমি পেটাৰ্ণটো বহুত ভালকৈ মাৰ্কেটে ফৰ্ম কৰিছে, আৰু বহুত দিনৰ পৰা মাৰ্কেটটো কি কৰিছে, কি বহুত মানে ওৱান ছাইড ৰেলী মাৰ্কেটে বহুত কমে দেখাই আছে। ঠিক আছে, চ' ইয়াতে কাইলৈ আমি কেনেকৈ প্লেন কৰিম, কাইলৈ আমাৰ প্লেনিংটো কেনেকুৱা হ'ব যে কাইলৈ যদি মাৰ্কেটে ভাবক কি এইখিনি লেভেল, মই এইটো এটা জ'ন বুলি পেলাই কনচিডাৰ কৰিছোঁ যে এইখিনি এটা জ'ন হয়। ঠিক আছে, এই জ'নটোত মাৰ্কেটে যদি কাইলৈ অলপ গেপ আপ খোলে, গেপ আপ খুলি যদি কনচলিডেট কৰে, ইয়াতে কনচলিডেট কৰি যদি এইটো লেভেল ব্ৰেকআউট কৰি দিয়ে 52,737, সেইটো লেভেল যদি ব্ৰেকআউট কৰে, ব্ৰেকআউট কৰি যদি অলপ ছাষ্টেইন কৰে তাতে, তেতিয়াহ'লে আমি ইয়াতে ওপৰৰ ছাইডে এটা ট্ৰেড প্লেন কৰিব পাৰিম। আৰু লগত এটা বস্তু চাওক যে ওপৰত ইয়াতে এটা গেপ ফিলিং আছে, এইটো দেখিছে নহয়, ইয়াতে যদি এইখিনি লেভেলো ব্ৰেকআউট কৰি দিয়ে, ইয়াতে গেপ ফিলিংটো অলমষ্ট 53,082লৈকে আছে, আৰু ৰাউণ্ড লেভেলো আছে, এইটো মনত ৰাখিব। ভাল মোমেণ্টাম এটা আমি এক্সপেক্টেশ্যন ইয়াতে ৰাখিব পাৰোঁ। ঠিক আছে, চ' সেইটো এটা আমাৰ প্ৰথম ট্ৰেড হ'ব। ছেকেণ্ড ট্ৰেডটো আপোনালোকে ভাবক কি কাইলৈ আমি এতিয়া এক্সপেক্টেশ্যন কৰি আছোঁ যে মাৰ্কেটটো ওপৰত যাব পাৰে, কিন্তু হ'ব পাৰে যে মাৰ্কেটটোৱে কি কৰিব পাৰে যে অ'ভাৰনাইট কিবা নিউজ আহি গ'ল, সেইটো কাৰণে মাৰ্কেটটো গেপ ডাউন খুলিব। তেতিয়া আমি এইটো প্লেন কৰিব লাগিব যে এই লেভেলটো দেখিছে নহয় 52,254, মই দুটা লেভেল আপোনালোকক দি আছোঁ, এইটো এটা জ'ন হিচাপে মই কনচিডাৰ কৰিছোঁ যে এইটো এটা জ'ন হয় 52,176। এই লেভেলটোত এইখিনি লেভেল যদি মাৰ্কেটটো আহে, গেপ ডাউন খোলে, আৰু গেপ ডাউন খুলি এইটো লেভেল ব্ৰেক ডাউন কৰি দিয়ে, তেতিয়াহ'লে আমাৰ ইজিলি এটা মোমেণ্টাম তেতিয়া আমি গম পাই যাম যে এইটো পেটাৰ্ণ বেচিকেলি এটা ফেইল হৈছে, আৰু পেটাৰ্ণটো ফেইল হোৱাৰ কাৰণে ইয়াতে আমি টাৰ্গেট দিব পাৰিম 51,746। তো অলমষ্ট ইয়াতে কিমান 700-800 পইণ্টতকৈও বেছি আমি মোমেণ্টাম ইয়াতে পোৱাৰ এক্সপেক্টেশ্যন আছে, তলৰ চাইডে বা ওপৰৰ চাইডে। ঠিক আছে, তো সেইটো হিচাপত কাইলৈ আপোনালোকে প্লেন কৰিব পাৰিব। ডাঙৰ যদি গেপ আপ খুলি যায়, মানে অলপ গেপ আপ খুলিলে, গেপ আপ খোলাৰ পিছত জাষ্ট ইয়াত আহিব দিব ছাপৰ্টত, এইটো ছাপৰ্টৰ পৰা যেতিয়া ইউ টাৰ্ণ ল'ব, তেতিয়া আপোনালোকে ইয়াতে প্লেন কৰিব পাৰিব। ঠিক আছে, চ' এইটো আমি নিফটি বেংকৰ কাৰণে কাইলৈ প্লেন কৰিছোঁ। এতিয়া আমি আহোঁ নিফটি 50। নিফটি 50টো যদি আমি এটা বস্তু চাওঁ যে নিফটি 50য়ে সদায় অল টাইম হাই লগাই আছে,
আজি অল টাইম হাই লগাইছে আপোনালোকে যদি চাই এইটো অল টাইম হাই ফ্ৰেছ অল টাইম হাই লগাইছে আৰু মাৰ্কেটটোত যদি আপোনালোকে চাই কোনো মানে টাইপৰ এটা উইকনেছ আমি নিফটি 50ত দেখা নাই ঠিক আছে তো ইয়াতে আমি এইটো প্লেন কৰিব লাগিব যে নিফটি 50ৰ চিম্পল এটা কথা আছে যে ইয়াতে নিফটি 50ত আমি যদি লেভেল চাব লাগে তেতিয়াহ'লে এইটো লেভেল আমি চাব লাগিব এই লেভেলটো আপোনালোকে দেখিছে এইটো লেভেল আগতে কি আছিলে ৰেজিষ্টেন্স হিচাপে আছিলে দেখিছে মানে অল টাইম হাই প্ৰিভিয়াছ অল টাইম হাই আছিলে এইটোত মাৰ্কেটে কি কৰিছে এইখিনি পইণ্টতে আকৌ ছাপৰ্ট লৈছে এইটো ব্ৰেকআউট দিছিলে এইটোৰ পৰা ব্ৰেকআউট হৈ গৈছে আৰু ব্ৰেকআউট হৈ পেলাই ইয়াতে এটা ছাপৰ্ট লৈছে ঠিক আছে তো এইটোৰ পৰা মাৰ্কেটে যদি কাইলৈ বোলে ফ্লেট খুলি পেলাই কনচলিডেট কৰি এইটো লেভেল ব্ৰেকডাউন কৰে তেতিয়াহ'লে আমি চেলিঙৰ কাৰণে নিফটি 50টো আমি প্ৰিফাৰ কৰিব পাৰিম কিয় কৰিব পাৰিম বিকজ নিফটিটো অল টাইম হাই সদায় বনাই আছে তো চেলিং যোনদিনা আহিছে যেনেকৈ ইয়াতে আমি এদিন দেখা পাইছিলোঁ চেলিং যেতিয়া আহিছে আপোনালোকে চাওক যে নিফটি 50ত বেছি ফাষ্ট চেলিং আহিছে দেন নিফটি বেংক বিকজ নিফটি বেংকটো অলৰেডি মানে নিফটি 50টো অলৰেডি অল টাইম হাইত গৈছে নিফটি বেংকটো এতিয়ালৈকে অল টাইম হাই যোৱা নাই ঠিক মানে অল টাইম হাই ফ্ৰেছ অল টাইম হাই সদায় বনাই থকা নাই ই অলৰেডি ফ্ৰেছ অল টাইম হাই বনাইছে তো ইয়াতে প্ৰফিট বুকিং যদি আহে বহুত ফাষ্ট প্ৰফিট বুকিং আহে মানে ঠিক আছে চ' সেইটো কাৰণে আমি ইয়াতে প্লেন কৰিব পাৰিম এইটো ফাৰ্ষ্ট টাৰ্গেট আমি ইয়াতে প্লেন কৰিব পাৰিম আৰু ছেকেণ্ড টাৰ্গেট আমি ইয়াতে প্লেন কৰিব পাৰিম ঠিক আছে যদি চেলিঙৰ কাৰণে আহে এতিয়া যদি ওপৰত গেপ আপ খুলিছে গেপ আপ খুলি পেলাই যদি মাৰ্কেটটো আহি পেলাই যদি ইয়াতে আকৌ ছাষ্টেইন কৰি পেলাই ওপৰ চাইডে যদি দেখায় তেতিয়া আমি ওপৰ চাইডেও ইয়াতে প্লেন কৰিব পাৰিম লগত এটা মই কনফাৰ্মেশ্যন আপোনালোকক দি আছোঁ এই ট্ৰেণ্ড লাইনডাল আপোনালোকে ফ'ল' কৰিব পাৰিব ঠিক আছে এই ট্ৰেণ্ড লাইনডাল ফ'ল' কৰিব ট্ৰেণ্ড লাইনডাল যদি ব্ৰেকআউট কৰে তেতিয়াহ'লে আমি ওপৰ চাইডেও ট্ৰেড প্লেন কৰিব পাৰিম কিন্তু ওপৰ চাইডে ট্ৰেড মই ভাবোঁ কি বেটাৰ হ'ব আপোনালোকে নিফটি বেংকটো প্ৰিফাৰ কৰিব কিন্তু এইটো অলৰেডি অল টাইম হাইত আছে যদি ওপৰটো যায় যেনেকৈ আজিও ওপৰত গৈছে কিন্তু আল্টিমেটলি আপোনালোকে দেখিছে যে ইয়াতে ভলেটিলিটি বহুত আছে বা সেই পাৱাৰটোত মানে মাৰ্কেটটো ওপৰত যোৱা ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে বাইঙৰ কাৰণে নিফটি বেংকটো প্ৰিফাৰ কৰিব আৰু চেলিঙৰ কাৰণে আপোনালোকে নিফটি 50 প্ৰিফাৰ কৰিব পাৰে ঠিক আছে চ' আজি কাৰণে মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ কিবা যদি আপোনালোকৰ ডাউটছ থাকে নিশ্চয় জনাব আমাক ধন্যবাদ